বিনয় কৃষ্ণ তামুলী ফুকনৰ ৰচনা আৰু শ্যামল চমুৱাৰ পাঠ মৰা মানুহৰ দেশ। বুৰঞ্জীৰ পাতত ডুব যাব ধৰা এখন দেশ, ইতিহাস হ'ব খোজা এটা জাতি। এৰি দি মাটি, এৰি দি ভেটি, এৰি দি পুলিন পোথাউৰ সমাধি অথবা ৰংগভূমি, মাৰিছে দীঘল হামি এক অনন্ত শয়নৰ প্ৰস্তুতি। কণ্ঠৰুদ্ধ প্ৰতিবাদৰ মৰাশৰ দৰে নিৰুদ্বেগ এখন মৰা মানুহৰ দেশ। যাওক দেশ, যাওক মাটি, যাওক ভেটি, সাত পাতালৰ অতলত পৰি ৰওক জাতি। কাৰ কি ক্ষতি? ঘটিব লাগে ধন, গোটাব লাগে মান, বনাব লাগে সন্তান, গঢ়িব লাগে ঐশ্বৰ্যৰ পাহাৰ। লাগিলে সেই পাহাৰৰ তলত পোত যাওক সাতাম পুৰুষীয়া গৰ্ব, স্বদেশ স্বজাতিৰ অহংকাৰ। এখন মৰা মানুহৰ দেশ, পিন্ধি প্ৰগতিৰ ভেষ, গাই গোটে পেটে ভঁৰাল, সাজি যায় অহৰ্নিশ। এখন মৰা মানুহৰ দেশ। শ শ প্ৰজা শ হৈ নতশিৰ, নোহে নোপোজে আৰু বীৰ। আত্মকেন্দ্ৰিকতাৰ তপত মৰুৱে গ্ৰাস কৰি আনে ক্ৰমে এখন নীলাজ মানুহৰ দেশ। এখন নীলাজ মানুহৰ দেশ। এখন নীলাজ মানুহৰ দেশ।